শুভ দুপৰীয়া আজি এটা নতুন পাঠ্যক্ৰম লৈ আপোনালোকক স্বাগতম জনাইছো আজি মোৰ বিষয়বস্তু হৈছে BESC 132 ইউনিট 9 হায়াৰ এডুকেশ্যনৰ উচ্চ শিক্ষাৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন বিশ্ববিদ্যালয়সমূহ কিদৰে পৰিচালিত হয় কিদৰে প্ৰশাসন ব্যৱস্থা কৰা হয় এই বিষয়ৰ ওপৰত আপোনালোকক আলোচনা কৰিম ইতিমধ্যে মই আপোনালোকক আগৰ পাঠটিত আমাৰ উচ্চতৰ শিক্ষা অভিযানৰ বিষয়ে মই আলোচনা কৰিছিলো উচ্চতৰ শিক্ষা অভিযানে কিদৰে আমাৰ মহাবিদ্যালয়সমূহ আৰু বিশ্ববিদ্যালয়সমূহ আগবঢ়াই নিয়াত সহায় কৰে এই বিষয়ে জানিবলৈ আপোনালোকক আগৰ পাঠটিত বহুখিনি বিষয়বস্তু আগবঢ়াই থৈ গৈছো যিদৰে প্ৰাথমিক শিক্ষা আমাৰ পৰিচালিত হ'বলৈ বা প্ৰশাসন ব্যৱস্থা ভালদৰে হ'বলৈ বা প্ৰশাসনিক বিষয়টো চাবলৈ হ'লে আমাৰ SSA সৰ্বশিক্ষা অভিযানে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লয় ঠিক সেইদৰে মাধ্যমিক শিক্ষা ব্যৱস্থা উন্নীতকৰণৰ ক্ষেত্ৰত বা মাধ্যমিক শিক্ষা ব্যৱস্থা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ ৰামছা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানেও এক গুৰুত্বপূৰ্ণ পদক্ষেপ লয় ঠিক সেইদৰে আমি যদি চাবলৈ যাওঁ আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা বুলি ক'লে অৰ্থাৎ বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থা বুলি ক'লে আমাৰ অতীত ভাৰতৰ পৰাই এই শিক্ষা ব্যৱস্থা কি হৈ আছে চলি আছে গতিকে অতীত ভাৰতৰ আমি যদি চাওঁ নালন্দা বিশ্ববিদ্যালয় পৰা আৰম্ভ কৰি বিভিন্ন বিশ্ববিদ্যালয় আমাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয় ইতিমধ্যে আমি নামবিলাক জানো আৰু সেই সময়ৰ পৰাই আমাৰ বিশ্ববিদ্যালয়সমূহৰ পাঠ্যক্ৰম চলি আহিছে গতিকে অতীত ভাৰতৰ পৰা আৰম্ভ কৰি পেলাই ব্ৰিটিছৰ সময়তো আমাৰ তিনিখনকৈ বিশ্ববিদ্যালয় কি কৰা হৈছিলে আমাৰ স্থাপন কৰা হৈছিলে দিল্লী বোম্বাই আৰু মাদ্ৰাজত গতিকে ভাৰত স্বাধীনতাৰ আগেও আমাৰ যিখন কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আয়োগৰ অধীনত বিভিন্ন বিশ্ববিদ্যালয় আমাৰ স্থাপনকৰণৰ ক্ষেত্ৰত উন্নীত পদক্ষেপ হাতত লোৱা হৈছিলে অৰ্থাৎ আমি ভাৰতীয় শিক্ষা ব্যৱস্থা বুলি চালে বা ভাৰতীয় শিক্ষা ব্যৱস্থাত আমি প্ৰাথমিক বা মাধ্যমিক শিক্ষা ব্যৱস্থা বুলি ক'লে আমি উচ্চ শিক্ষাৰ কথাও আমি প্ৰশংসিত হ'ব পাৰো বা প্ৰশংসামূলকভাৱে আমি ক'ব পাৰো গতিকে আজিৰ সমাজত অকল যে আমাৰ উচ্চ শিক্ষা বৰ্তমান সময়তে চলিছে বা আনুষ্ঠানিকভাৱে ইয়াৰ নীতি নিয়ম আগবঢ়াই নিছে এইটো নহয় আমাৰ উচ্চ শিক্ষা অৰ্থাৎ আমাৰ বিশ্ববিদ্যালয়ৰ শিক্ষাও আমাৰ পৰিক্ৰমা অতীত ভাৰতৰ পৰাই বৰ্তমান সময়লৈকে আমাৰ চলি আহিছে সময়ৰ গতিত সময় অতিবাহিত হোৱাৰ লগে লগে আমাৰ ভাৰত স্বাধীনতাৰ পিছত বিভিন্ন আয়োগ বিভিন্ন কমিটি গঠন কৰা হ'ল ঠিক সেইদৰে প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বাবে আমাৰ SSA গঠন কৰা হ'ল মাধ্যমিক শিক্ষা ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হ'ল আৰু আমাৰ উচ্চ শিক্ষাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান নামেৰে আমাৰ কি হ'ল এখন আঁচনি যুগুত কৰা হ'ল কেন্দ্ৰীয় চৰকাৰৰ অধীনত গতিকে ইতিমধ্যে মই ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ বিষয়ে বিভিন্ন কথা আপোনালোকক ইতিমধ্যে আগৰ পাঠটোত কৈছো গতিকে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন হৈছে এখন আঁচনি যিখন আঁচনিৰ অধীনত কেৱল বিশ্ববিদ্যালয় পৰ্যায়ৰ সকলোবিলাক প্ৰশাসনিক বিষয়বস্তু সকলোবিলাক আমাৰ সাংগঠনিক বিষয়বস্তু কি কৰা হয় পৰিচালনা কৰা হয় বা চোৱাচিতা কৰা হয় গতিকে এতিয়া আমাৰ যিটো ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এই অভিযানৰ যিখন আমি পৰিচালনা কৰোঁ কিদৰে ইয়াক আমি পৰিচালনা কৰোঁ কোনে ইয়াক তদাৰক কৰে ইয়াৰ তদাৰক কৰা নীতিসমূহ কি এই বিষয়ে মই এতিয়া আলোচনা কৰিম গতিকে আমাৰ যিখন ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আছে এই অভিযানখন কিহৰ ভিত্তিত কোনটো নীতিৰ ভিত্তিত পৰিচালিত হয় যেনেকৈ সৰ্বশিক্ষা প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গুণগত মানদণ্ড বৃদ্ধি কৰাৰ বাবে আমাৰ SSA সৰ্বশিক্ষা অভিযান গঠন কৰা হৈছিল মাধ্যমিক শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ড পৰিমাণগত মানদণ্ড বৃত্তিমূলক শিক্ষা ব্যৱস্থা আগবঢ়াই নিবৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰম্ভ কৰা হৈছিল ঠিক সেইদৰে আমাৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাও আগবঢ়াই নিবৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা অভিযান গঠন কৰা হৈছিল এতিয়া ৰাষ্ট্ৰীয় শিক্ষা অভিযান গঠন কৰাৰ যিটো মূলত দিক বা নীতি বা ইয়াক কোনে পৰিচালনা কৰিব বা ইয়াক কি নীতিৰ ভিত্তিত কোনে ইয়াক নিৰ্দেশনা দিব এই বিষয়ে মই আলোচনা কৰিম এতিয়া প্ৰথমটো আমি যদি নীতি চাওঁ প্ৰথমটো নীতি হৈছে গুণগত মানদণ্ড আৰু গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া হয় অৰ্থাৎ আমাৰ
উচ্চ শিক্ষাৰ বা বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাটো হৈছে আমাৰ শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ড আমাৰ কি হ'ব লাগিব বহুখিনি ওপৰলৈ যাব লাগিব গুণগত মানদণ্ড বৃদ্ধি হ'লেহে আমি কি কৰিব পাৰিম আন্তঃৰাষ্ট্ৰীয় দেশসমূহৰ লগত শিক্ষা ব্যৱস্থা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আমাৰ আগবঢ়াই নিয়াত সহায় হ'ব গতিকে বিশ্ববিদ্যালয় পৰ্যায়ৰ অধীনত থকা যিমানবিলাক মহাবিদ্যালয় আছে যিমানবিলাক বিষয়বস্তু আছে এই বিষয়বস্তুসমূহৰ ওপৰত আমি কি কৰিব লাগিব গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু ইয়াৰ গুণগত মানদণ্ডৰ বৃদ্ধিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব নিদি যদি আমি পৰিমাণগত সংখ্যাৰ ওপৰত গুৰুত্ব দিওঁ তেতিয়াহ'লে আমাৰ শিক্ষাৰ পৰিক্ৰমা যিটো মানদণ্ড সেইটো অতি তললৈ যাব গতিকে শিক্ষাৰ গুণগত মানদণ্ড আমি বৃদ্ধি কৰাৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয় এইটো হৈছে আমি গুণগত মানদণ্ড বৃদ্ধি কৰিব লাগিব আৰু লগতে আমাৰ গৱেষণাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব কাৰণ আমাৰ বিশ্ববিদ্যালয় পৰ্যায়ত বিভিন্ন বিষয়বস্তু থাকে কলা বিজ্ঞান বাণিজ্য কৃষি স্বাস্থ্য আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা বিত্তীয় শিক্ষা ব্যৱস্থা বিভিন্ন বিষয়বস্তুৰ পৰিক্ৰমাৰে আমাৰ এখন বিশ্ববিদ্যালয় স্থাপন কৰা হয় গতিকে এই বিশ্ববিদ্যালয় স্থাপনৰ মূলতে হৈছে এই বিষয়বস্তুসমূহৰ গুণগত মানদণ্ড বৃদ্ধি কৰিবৰ বাবে আমি গৱেষণাৰ ওপৰত গুৰুত্ব দিব লাগিব কি নতুন বিষয়বস্তু আমি সন্নিৱিষ্ট কৰিলে আমি আৰু এটা নতুন নীতি পাওঁ আমি কেনেকৈ এই গৱেষণা পত্ৰবিলাক আমি প্ৰকাশ কৰি পেলাই আমি নতুন নতুন দৃষ্টিভংগী ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত দিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক দি পেলাই আমি আগবঢ়াই নিব পাৰোঁ এইখিনি বিষয়বস্তু আমি গুৰুত্ব প্ৰদান কৰাটোৱে হৈছে আমাৰ কি বিশ্ববিদ্যালয় পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে সময়ে সময়ে আমি সকলোবিলাক বিষয়ৰ ওপৰত আমি গৱেষণা কাৰ্য কৰিব লাগিব গৱেষণা পত্ৰ আমি উলিয়াব লাগিব গৱেষণা পত্ৰৰ পৰা আমি নতুন নতুন বিষয়বস্তুসমূহ আমি ইয়াত আমাক সহায়ক হ'ব পুৰণা বিষয়বস্তুৰ লগত আৰু কি নতুন বিষয়বস্তু আমি সন্নিৱিষ্ট কৰিব পাৰোঁ ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে গৱেষণা বিষয়বস্তুটোৱে আমাক কি কৰে যথেষ্ট নতুনত্ব দিশসমূহ নতুন নতুন দিশসমূহ আমাক বিচাৰি পোৱাত সহায় কৰে যে কোনটো বিষয়বস্তু যদি আমি সন্নিৱিষ্ট কৰি আৰু এটা নতুন নীতি আমি উদ্ভাৱন কৰিব পাৰোঁ এই বিষয়টো হৈছে আমাৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ এক পৰিক্ৰমা গতিকে আমি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ প্ৰথমটো নীতিয়ে হৈছে যে গুণগত মানদণ্ড আৰু গৱেষণাৰ ওপৰত আমি কি কৰিব লাগিব গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ উপৰিও আমাৰ নৰ্ম আধাৰিত আৰু ফলাফল নিৰ্ভৰশীল পুঁজি আমি গ্ৰহণ কৰিব লাগিব আমাৰ প্ৰত্যেকটো শিক্ষা ব্যৱস্থাৰ এটা কি থাকে নিৰ্দিষ্ট মানদণ্ড থাকে নিৰ্দিষ্ট আমাৰ কি থাকে মানদণ্ড থাকে আৰু নিৰ্দিষ্ট মানদণ্ডৰ আধাৰতহে আমাৰ পাঠ্যক্ৰমসমূহ কি হয় পৰিচালিত হয় গতিকে এই নিৰ্দিষ্ট মানদণ্ডৰ পাঠ্যক্ৰমসমূহ পৰিচালিত হোৱাৰ ক্ষেত্ৰত আমি সদায় গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ উপৰিও আমি সেই যি আমাৰ নিৰ্দিষ্ট মানদণ্ডৰ ওপৰত আধাৰৰ ওপৰত আমি শিক্ষা ব্যৱস্থা আমি আগবঢ়াই নিম বা ইয়াৰ যিটো আমি ফলাফল এই ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে আমি কিছুমান পুঁজি প্ৰদান কৰা হয় আৰু ইয়াৰ দায়িত্ব কাৰ থাকে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰাহে এই বিষয়বস্তুটো পৰিচালিত হয় যে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ আমাৰ কিছুমান আমাৰ নিৰ্দিষ্ট আদৰ্শ নিৰ্দিষ্ট এটা গঠনশীলৰ ভিত্তিত আধাৰিত হয় প্ৰতিষ্ঠা কৰা হয় ধৰক মই উদাহৰণ এটা ক'বলৈ বিচাৰিছোঁ বিশ্ববিদ্যালয়সমূহ হ'ল আমাৰ বিভিন্ন পাঠ্যক্ৰমৰ অধীনতহে এখন বিশ্ববিদ্যালয় কি কৰা হয় সামগ্ৰিকভাৱে প্ৰতিষ্ঠা কৰা হয় উদাহৰণস্বৰূপে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আমাৰ নৰ্মছটো বেলেগ আদৰ্শটো বেলেগ স্বাস্থ্য বিভাগৰ আমাৰ যিবিলাক মেডিকেল কলেজ আছে বা স্বাস্থ্য মহাবিদ্যালয় আছে এইসমূহৰ আমাৰ নৰ্মছ বেলেগ আমাৰ সাধাৰণ মহাবিদ্যালয়সমূহৰো আমাৰ কি হৈছে মানদণ্ড সম্পূৰ্ণৰূপে বেলেগ বিভিন্ন আমাৰ মানদণ্ডৰ অধীনতহে আমাৰ মহাবিদ্যালয়সমূহ স্থাপন কৰা হয় আৰু এই মহাবিদ্যালয়সমূহ স্থাপন কৰাৰ ফলত আমাৰ কিছুমান ফলাফল আমি পাওঁ যিটো ফলাফল পাওঁ এই ফলাফলৰ ভিত্তিতহে নিৰ্ভৰশীল পুঁজি কি কৰা হয় নিৰ্ভৰশীল পুঁজি আমাৰ প্ৰদান কৰা হয় আৰু ইয়াৰ মহান দায়িত্বটো কোনে গ্ৰহণ কৰে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা হয় ৩ নম্বৰটো হৈছে নিৰুৎসাহিত কৰা অৰ্থাৎ আমাৰ যিসমূহ বিশ্ববিদ্যালয় স্থাপন কৰা হয় এই বিশ্ববিদ্যালয় স্থাপন কৰা মূলতে হৈছে আমাৰ সকলোবিলাক বস্তু নিৰুৎসাহিতভাৱে কৰাৰ বাবে আমাৰ গুৰুত্ব প্ৰদান কৰাৰ দায়িত্বটো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা কৰা হয়
ইয়াৰ উপৰিও অন্য এটা গুৰুত্বপূৰ্ণ আমাৰ নীতিৰ দ্বাৰা আমাৰ উচ্চ পৰিচালিত হয় বা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা মাধ্যমিক পৰিচালিত হয় এইটো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত লোৱা গতিকে প্ৰত্যেকটো বিষয়বস্তুৰে আমাৰ কি থাকিব কিছুমান ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ ব্যৱস্থা থাকিব গতিকে আমাৰ এই ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ ব্যৱস্থাটোৰ ভিত্তিতহে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক অভিযান শিক্ষা অভিযান কি কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল এইটো যেহেতু এটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয় কেন্দ্ৰীয় চৰকাৰে পুঁজি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে আমাক নীতি নিৰ্দেশনা দিয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে ই সম্পূৰ্ণৰূপে আমাৰ এটা ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এটা দিশ আহি পৰে যিটো দিশ আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আমাৰ পৰিচালিত হয় ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় যিখন শিক্ষা অভিযান আছে এইটো সম্পূৰ্ণৰূপে এখন কি স্থায়িত্বশাসিত বিষয়বস্তুৰ দ্বাৰাহে ইয়াক পৰিচালিত কৰা হয় এটা স্থায়িত্ব শাসন নিজস্ব এটা শাসন ব্যৱস্থা আছে নিজস্ব শাসন ব্যৱস্থা আছে প্ৰত্যেকখন বিশ্ববিদ্যালয় যিহেতু আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা পৰিচালিত হয় ৰাষ্ট্ৰীয় শিক্ষা অভিযানৰ দ্বাৰা পৰিচালিত হয় আৰু প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ এটা নিজস্ব কি আছে স্থায়িত্ব শাসনৰ ব্যৱস্থা আছে তেওঁলোকে নিজস্ব স্থায়িত্ব শাসন ব্যৱস্থাৰ দ্বাৰা তেওঁলোকৰ সম্পূৰ্ণ প্ৰশাসনিক বিষয়টো কি কৰে নিজাববীয়াকৈ তদাৰক কৰাৰ তেওঁলোকৰ স্বাধীনতা আছে পৰীক্ষা ব্যৱস্থাৰ পৰা প্ৰশ্ন যুগুত কৰাৰ পৰা গৱেষণা বিষয়বস্তু প্ৰকাশ কৰাৰ পৰা গৱেষণা নিৰ্ধাৰিত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যিটো গৱেষণাগাৰত তেওঁলোকে যিখিনি সময় তেওঁলোকে সময় দিব তেওঁলোকে গৱেষণা পত্ৰ কেতিয়া ওলাব তেওঁলোকে গৱেষণাৰ বিষয়বস্তু কেতিয়া সিদ্ধান্ত মুকলি কৰিব এই সকলোবিলাক বিষয়বস্তুৰ এটা প্ৰত্যেকখন বিশ্ববিদ্যালয় নিজাববীয়াকে এখন স্থায়িত্ব শাসন লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কি আছে অধিকাৰ আছে যিটো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰাই পৰিচালিত হয় ইয়াৰ উপৰিও অন্য এটা নীতি আমি দেখিবলৈ পাইছো যিটো ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যিটো বিষয়বস্তু আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ কি কৰা হয় প্ৰত্যেকখন বিশ্ববিদ্যালয়ে এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে এই বিষয়বস্তুটো হৈছে প্ৰকাশ আধাৰিত শাসন ব্যৱস্থা অৰ্থাৎ প্ৰত্যেকটো বস্তু আমাৰ কি হ'ব লাগিব প্ৰকাশ আধাৰিত শাসনৰ বিষয়বস্তু হ'ব লাগিব প্ৰকাশ আধাৰিত শাসনৰ বিষয়বস্তুৰ দ্বাৰাহে আমাৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ সকলোবিলাক দিশ আমি কি কৰিব পাৰোঁ উলিয়াব পাৰোঁ প্ৰত্যেকটো বিষয়বস্তু আমি উলিওৱাৰ যিটো অধিকাৰ প্ৰত্যেকটো বিষয়বস্তু আমি সমাজক উলিয়াই দিয়া ছাত্ৰ ছাত্ৰীক উলিয়াই দিয়া বিভিন্ন বিষয়ত প্ৰকাশিত হোৱা প্ৰত্যেকটো দিশ প্ৰত্যেকটো বিভাগীয় কৰ্তৃপক্ষৰ যিটো প্ৰকাশ আধাৰিত এটা নিজস্ব শাসন ব্যৱস্থা আছে যিটো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা কি হয় গুৰুত্ব প্ৰদান কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে সমতাৰ আধাৰিত বিকাশ সাধন গতিকে প্ৰত্যেকখন আমাৰ যি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আছে এই অভিযানখনৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ কি আছে সমতা আধাৰিত বিকাশৰ বিষয়বস্তু আছে তেওঁলোকে নিজস্বভাৱে কি কৰিব পাৰে সমতাৰ বিষয়বস্তু প্ৰয়োগ কৰিব পাৰে সমতাৰ বিষয়বস্তু প্ৰকাশ কৰি পেলাইহে তেওঁলোকে যিকোনো বিষয় আমি আগবঢ়াই নিব পাৰে অসমতাহীনভাৱে আমাৰ কোনো বিষয়বস্তু আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা কি নহয় পৰিচালিত নহয় গতিকে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন যিহে এখন কেন্দ্ৰীয় চৰকাৰৰ সংস্থা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি গতিকে কেন্দ্ৰীয় সা সুবিধাৰ দ্বাৰাই ইয়াক কি কৰা হয় পৰিচালিত কৰা হয় আৰু পৰিচালনা হয় গতিকে আমি দেখা পালো যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এখন গুৰুত্বপূৰ্ণ আমাৰ সংস্থা যিটো সংস্থাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ প্ৰত্যেকটো বিষয়বস্তু আমি বিশ্ববিদ্যালয় পৰ্যায়ৰ সকলোবিলাক বিষয়বস্তু আমাৰ তদাৰক কৰাৰ ক্ষেত্ৰত সহায়ক হয় কাৰণ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে সকলোবিলাক পুঁজি বা গৱেষণাৰ বাবে লগা বিভিন্ন যাৱতীয় বিষয়বস্তুসমূহ সকলো বিষয়বস্তুসমূহ তদাৰক কৰাৰ ক্ষেত্ৰত যেনেকৈ এটা স্থায়িত্ব শাসনৰ তেওঁলোকৰ ভাৰ বা দায়িত্ব আছে গতিকে প্ৰত্যেকখন বিশ্ববিদ্যালয়ে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ দ্বাৰা পৰিচালিত হয় গতিকে ইয়াৰ গুণগত মানদণ্ড বা ইয়াৰ গৱেষণাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ উপৰিও আমাৰ এই বিষয়বস্তুটোৰ ওপৰত কি কৰা হয় কিছুমান নিৰ্দিষ্ট আমাৰ কি থাকে আদৰ্শ থাকে প্ৰত্যেকখন মই ইতিমধ্যে কৈছোৱে যে প্ৰত্যেকখন বিশ্ববিদ্যালয়তে আমাৰ বিভিন্ন বিভাগ থাকে কলাৰ বিভাগ বিজ্ঞান বিভাগ বাণিজ্য বিভাগ কাৰিকৰী বিভাগ মেডিকেল বিভাগ স্বাস্থ্য বিভাগ কৃষি বিভাগ গতিকে এই বিভাগসমূহ বিত্তীয় বিভাগ গতিকে আমাৰ সকলোবিলাক বিভাগৰ
সকলোবিলাকৰ নিৰ্দিষ্ট কি আছে আমাৰ কিছুমান আদৰ্শ আছে আৰু এই আদৰ্শ আধাৰিত বিষয়বস্তুৰ ওপৰত আমাৰ কি হয় ফলাফলবিলাক নিৰ্মূল কৰা হয় ফলাফলবিলাক নিৰ্ধাৰণ কৰা হয় আৰু এই ফলাফলৰ ওপৰতে আমাৰ কি কৰা হয় কিছুমান পুঁজি ব্যৱস্থা কৰা হয় বা কিছুমান টকা পইচা যোগান ধৰা হয় যদি টকা পইচাৰ যোগান ধৰা নহয় তেতিয়াহ'লে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ সকলো বিভাগ বা কৰ্তৃপক্ষ আগবঢ়াই যোৱাত আমাৰ অসুবিধা হ'ব গতিকে নিৰ্দিষ্ট আমাৰ আদৰ্শৰ ভিত্তিত বা ফলাফলৰ ভিত্তিতহে আমাৰ কি কৰা হয় নিৰ্ভৰশীল পুঁজি প্ৰদান কৰা হয় ইয়াৰ উপৰিও আমাৰ বিশ্ববিদ্যালয়সমূহত কি কৰা হয় নিৰুৎসাহিত আৰু নিৰুৎসাহিত কৰা গতিকে নিৰুৎসাহিত আৰু নিৰুৎসাহিত কৰা এই বিষয়বস্তুটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে কিদৰে আমি নিৰুৎসাহিত আৰু নিৰুৎসাহিত কৰি পেলাই আমি সকলোবিলাক বিশ্ববিদ্যালয় পৰ্যায়ৰ কাম কাজ আগবঢ়াই নিব পাৰোঁ এইটো এটা আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা গুৰুত্বপূৰ্ণ দিশ গতিকে আমি দেখা পালোঁ যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব পাৰে ইয়াৰ উপৰিও আমাৰ যিখন ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আছে এই ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখনে এটা ৰাজনৈতিক সিদ্ধান্তৰ দ্বাৰা পৰিচালিত হয় ইতিমধ্যে মই কৈছোঁ যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন হৈছে এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হয় কেন্দ্ৰই ইয়াক সিদ্ধান্ত ল'ব পাৰে গতিকে কেন্দ্ৰ চৰকাৰে যিহেতু আমাৰ সকলোবিলাক সিদ্ধান্ত ল'ব পাৰে আমাৰ গৱেষণাৰ ক্ষেত্ৰত হওক বা আমাৰ ফলাফলৰ ভিত্তিত পুঁজি প্ৰদান কৰাৰ ক্ষেত্ৰত হওক নতুন বিভাগ বা বিভাগীয় কৰ্তৃপক্ষসমূহ উদ্বোধন কৰাৰ ক্ষেত্ৰত হওক গতিকে আমাৰ ৰাষ্ট্ৰীয় শিক্ষা অভিযানে আমাৰ কি কৰিব পাৰে এটা ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ ব্যৱস্থা কৰিব পাৰে ইয়াৰ উপৰিও আমি দেখা পাইছোঁ যে আমাৰ যিখন ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আছে এই অভিযানৰ ভিত্তিত যিমানবিলাক আমাৰ বিশ্ববিদ্যালয় আছে তেওঁলোকৰ এটা স্থায়িত্বসকলৰ কৰ্তৃত্ব আছে প্ৰত্যেকটো বিশ্ববিদ্যালয়ে সকলোবিলাক বিষয়বস্তু তেওঁলোকে তদাৰক কৰাৰ ক্ষেত্ৰত প্ৰশাসনিক বিষয়ৰ ক্ষেত্ৰত বা বিভিন্ন বিষয় প্ৰাচীৰ পত্ৰিকাসমূহৰ ওলোৱাৰ ক্ষেত্ৰত গৱেষণা পত্ৰসমূহ তেওঁলোকে মুকলি কৰি দিয়াৰ ক্ষেত্ৰত বা এজন গৱেষকক কিমান সময়ৰ ভিতৰত তেওঁলোকে গৱেষণা বিষয়বস্তু আগবঢ়াই নিব এই সকলো বস্তু তদাৰক কৰাৰ ক্ষেত্ৰত এটা স্থায়িত্ব শাসনৰ বিষয়বস্তু আমি দেখিবলৈ পাওঁ ইয়াৰ উপৰিও আমাৰ অন্য এটা বিষয়বস্তু আছে সেইটো হৈছে প্ৰকাশ আধাৰিত শাসন ব্যৱস্থা গতিকে আমি দেখা পালোঁ যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন হৈছে এখন আঁচনি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি যিখন আঁচনিত আমি প্ৰকাশ কৰাৰ ক্ষেত্ৰত যিকোনো বিষয়বস্তু এটা প্ৰকাশ কৰাৰ ক্ষেত্ৰত নিজস্ব আধাৰিত এটা শাসন ব্যৱস্থা থাকে ইয়াৰ উপৰিও আমি দেখিছোঁ যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে অন্য এটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে এইটো হৈছে কি সমতা আধাৰিত বিকাশ সাধন প্ৰত্যেকটো বিষয়বস্তুৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত থকা বিশ্ববিদ্যালয়সমূহৰ কি থাকিব নিজস্ব এটা সমতা থাকিব এই সমতাসমূহ তেওঁলোকে নিজস্ব ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা বা পদক্ষেপ ল'ব পাৰে এইখিনিয়ে হৈছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন যে পৰিচালনা হয় কেন্দ্ৰীয় চৰকাৰৰ এইটো এটা সংস্থা বা এখন আঁচনি এই আঁচনিখনৰ বহুতো নীতি আছে যিটো নীতিৰ দ্বাৰাহে এই উপৰোক্ত যিখিনি মই ক'লোঁ যে এইকেইটা নীতি এই নীতিকেইটাৰ দ্বাৰাহে তেওঁলোকৰ ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযান পৰিচালিত হয় মই আৰু এবাৰ নীতিকেইটা আপোনালোকৰ লগত কৈ দিছোঁ প্ৰথমটো হৈছে গুণগত মানদণ্ড আৰু গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া বিষয়বস্তু দ্বিতীয়টো হৈছে আমাৰ নৰ্মছ মানে আদৰ্শত আধাৰিত আৰু ফলাফলৰ ওপৰত নিৰ্ভৰযোগ্য পুঁজি 3 নম্বৰটো হৈছে নিৰুৎসাহিত আৰু নিৰুৎসাহিত কৰা 4 নম্বৰটো হৈছে প্ৰত্যেকটো ৰুচাৰ অধীনত থকা প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ এটা কি আছে এটা ৰাজনৈতিক সিদ্ধান্ত ল'ব পাৰে বা ৰাজনৈতিক সিদ্ধান্তৰ দ্বাৰা পৰিচালিত হ'ব পাৰে ইয়াৰ উপৰিও আমাৰ অন্য এটা বিষয়বস্তু হৈছে প্ৰত্যেকখন বিশ্ববিদ্যালয় এটা স্থায়িত্ব শাসনৰ দ্বাৰা পৰিচালিত হয় ইয়াৰ উপৰি অন্য এটা বিষয়বস্তু হৈছে প্ৰকাশ আধাৰিত এটা শাসন ব্যৱস্থা আৰু একেবাৰে শেষৰটো হৈছে আমাৰ কি সমতা আধাৰিত
বিষয়বস্তু এইকেইটাই হৈছে আমাৰ কি নিৰ্দেশনামূলক নীতি, যি নীতিৰ দ্বাৰা আমাৰ কি হয় আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান পৰিচালিত হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই আৰু এটা বিষয়বস্তু বুজাব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় আমাৰ যিখন উচ্চতৰ শিক্ষা অভিযান আছে, এই শিক্ষা অভিযানখনৰ কিছুমান উপাদান আছে। যিকোনো উপাদানেৰেহে আমি এটা বিষয়বস্তু গঢ় লৈ উঠাব পাৰোঁ। গতিকে আমাৰ প্ৰত্যেকটো বিষয়বস্তুৰ এটা কি আছে নিজস্ব উপাদান আছে। যেনেকৈ আমাৰ সৰ্বশিক্ষাৰ উপাদান আছে। সৰ্বশিক্ষাৰ উপাদানটো আছিলে কি প্ৰাথমিক শিক্ষা বিনামূলীয়া, বাধ্যতামূলক আৰু সাৰ্বজনীন কৰিব লাগে। ইয়াৰ বয়সৰ সময়সীমা কিমান 6ৰ পৰা 14 বছৰলৈ। 6ৰ পৰা 14 বছৰলৈ আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা বিনামূলীয়া, বাধ্যতামূলক আৰু সাৰ্বজনীন হ'ব লাগিব। আমাৰ প্ৰত্যেকটো শিশুৱে বিনামূলীয়াভাৱে এই শিক্ষা ব্যৱস্থা পাব লাগিব। চুকে কোণে থকা সকলোবিলাক যিবিলাক আমাক সহায়ক সামগ্ৰী আগবঢ়াইছে চৰকাৰৰ পৰা, যিবিলাক সা সুবিধা প্ৰদান কৰিছে, এই সা সুবিধাবিলাক আমাৰ প্ৰত্যেকটো শিশুৱে গ্ৰহণ কৰিব পাৰিব লাগিব। ইয়াৰ উপৰিও প্ৰত্যেকজন অভিভাৱকে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীবিলাকক বিদ্যালয়লৈ পঠিয়াব লাগিব আৰু এইটো এটা বাধ্যতামূলক। আৰু প্ৰত্যেকখন বিদ্যালয়ে য'ৰ পৰাই নহওক, যোনটো অঞ্চলৰ পৰাই নাহওক, যোনটো তেওঁলোকে দিশৰ পৰাই নাহক কিয়, তেওঁলোকক আমি নামভৰ্তিকৰণৰ সম্পূৰ্ণ দায়িত্ব আৰু কৰ্তৃপক্ষ বিদ্যালয়ৰ ওপৰত থাকিব। আৰু চৰকাৰে যিমানবিলাক সাহায্য সামগ্ৰী বা সুবিধামূলক সামগ্ৰী আগবঢ়াইছে, এই সামগ্ৰীসমূহ তেওঁলোকে পাব লাগিব। এইটো আছিলে আমাৰ সৰ্বশিক্ষাৰ নীতি। ঠিক সেইদৰে আমাৰ মাধ্যমিক শিক্ষা, উন্নত মানদণ্ডৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আমি প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ কি হ'ল ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযান নামেৰে এখন আয়োগ গঠন কৰা হ'ল। সেইখনো হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এখন আয়োগ। গতিকে এই আয়োগখনতো আমি দেখিবলৈ পাইছিলোঁ যিমানবিলাক মাধ্যমিক শিক্ষাৰ বিদ্যালয় আছে, আমাৰ ভাৰতবৰ্ষৰ চুকে কোণে থকা মাধ্যমিক বিদ্যালয়সমূহ আমাৰ কি হ'ব লাগিব উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পৰিগণিত হ'ব লাগিব। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয় শিক্ষাৰ অন্তত তেওঁলোকে মাধ্যমিক শিক্ষা পাব লাগিব। গতিকে মাধ্যমিক শিক্ষা তেওঁলোকে পাব লাগিব, লগতে তেওঁলোকে বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰিব পাৰিব লাগিব বুলি আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানত উল্লেখ কৰা হৈছিলে। গতিকে ৰাষ্ট্ৰীয় শিক্ষা অভিযানখন, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন গঠন কৰাৰ মূলতো আমাৰ এইকেইটা উপাদান জড়িত হৈ আছিলে যে মাধ্যমিক পৰ্যায়টো আমি কি কৰিব লাগিব বিনামূলীয়া কৰিব লাগিব। তেওঁলোকে পাব লগা প্ৰাপ্য সা সুবিধাসমূহ আমি ছাত্ৰ ছাত্ৰীক দিব লাগিব। প্ৰত্যেকজন প্ৰাথমিক বিদ্যালয় সমাপ্তৰ পিছত মাধ্যমিক শিক্ষা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগিব। মাধ্যমিক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত তেওঁলোকে চৰকাৰে দিয়া সকলোবিলাক সা সুবিধা তেওঁলোকে এইখন আয়োগৰ দ্বাৰা পাব লাগিব। ৰাষ্ট্ৰীয় আমাৰ মাধ্যমিক শিক্ষা অভিযান এইখন এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ অভিযান, যিখন অভিযানে আমাৰ সম্পূৰ্ণৰূপে মাধ্যমিক শিক্ষা ব্যৱস্থা গুৰুত্ব প্ৰদান কৰি আহিছে বা মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ড উন্নীতকৰণৰ বাবে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখনে আমাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। এইখিনি হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ উল্লেখযোগ্য উপাদান, যিকেইটা উপাদানৰ দ্বাৰা আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান গঠন কৰা হৈছিল। এতিয়া আহিল উল্লেখযোগ্য বিষয়বস্তুটো যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন মই ইতিমধ্যে বাৰ বাৰ কৈ আহিছোঁ, এইখনো এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু এই আঁচনিখনো আমাৰ গঠন কৰাৰ ক্ষেত্ৰত কিছুমান আমাৰ কি হৈছে উপাদান আছে, যিকেইটা উপাদানৰ দ্বাৰাই আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান গঠন কৰা হৈছিল বা ইয়াৰ মূল নীতিসমূহ আমি ইতিমধ্যে আলোচনা কৰিলোঁ। এই নীতিৰ ভিত্তিতে আমাৰ কিছুমান উপাদান হাতত লোৱা হৈছিল। এই উপাদানকেইটা মই এতিয়া আলোচনা কৰিম। এতিয়া প্ৰথমটো উপাদানে লৈছিলে যে বিদ্যমান স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ। ইতিমধ্যে আপোনালোকে গম পাইছে বা দেখিবলৈ পাইছে আমাৰ বৰ্তমান সময়ৰ যিবিলাক মহাবিদ্যালয় আছে, এই মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰা হৈছে। ইয়াৰ পদক্ষেপৰ অন্তৰালতেই আছিলে আমাৰ কি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। আমাৰ যিমানবিলাক মহাবিদ্যালয় আছিলে আমাৰ ৰুচাৰ অধীনত, আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত যিমানবিলাক মহাবিদ্যালয় আছিলে, এই মহাবিদ্যালয়সমূহো নিজৰ নিজৰ এটা স্থায়িত্বশাসিত তেওঁলোকৰ কি আছে
ক্ষমতা আছে আৰু এই ক্ষমতাৰ ভিত্তিতে তেওঁলোকে সকলোবিলাক মহাবিদ্যালয় আমাৰ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। মই এটা উদাহৰণ দিছোঁ, আমাৰ কটন বিশ্ববিদ্যালয়, আমাৰ গুৱাহাটীত অনুষ্ঠিত কটন মহাবিদ্যালয়খন বৰ্তমান কটন বিশ্ববিদ্যালয়লৈ কি হৈছে পৰিগণিত হৈছে। কিহৰ বাবে হৈছে? এইটো আছিল আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা নীতি। আৰু ইতিমধ্যে অন্যান্য যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহতো আমাৰ উচ্চ মানদণ্ডৰ পাঠ্যক্ৰম বৰ্তমান সময়ত আৰম্ভ কৰা হৈছে। গতিকে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এইটো এটা মূল নীতি যে বিদ্যমান স্থায়িত্বশিক্ষিত মহাবিদ্যালয়সমূহ আমি কি কৰিব লাগিব? বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিব লাগিব। দ্বিতীয়টো আমাৰ উপাদান হৈছে আমাৰ যিবিলাক ৰাষ্ট্ৰৰ বিশ্ববিদ্যালয়লৈ মহাবিদ্যালয়সমূহক আমি বিতৃষ্ণা কৰা, অৰ্থাৎ আমাৰ যিবিলাক মহাবিদ্যালয় আছে ৰাষ্ট্ৰৰ বিশ্ববিদ্যালয়সমূহলৈ মহাবিদ্যালয়সমূহৰ আমাৰ বিতৃষ্ণা বিয়োগ কৰা, অৰ্থাৎ আমাৰ বিশ্ববিদ্যালয়লৈ মহাবিদ্যালয়সমূহৰ ওপৰত আমাৰ কি আছে? বিভিন্ন মহাবিদ্যালয়সমূহ আমাৰ বিশ্ববিদ্যালয় পৰ্যায়লৈকে আনিবৰ কাৰণে আমি যথোপৰিমাণে চেষ্টা কৰাৰ বাবে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। ইয়াৰ উপৰিও আমাৰ যিবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহৰ যিটো আন্তঃগাঁথনি অনুদান এখন বিশ্ববিদ্যালয় স্থাপন কৰিলেই নহ'ব। সেই বিশ্ববিদ্যালয়সমূহৰ বিভিন্ন বিভাগসমূহ ভালদৰে পৰিচালিত হ'বলৈ হ'লে তেওঁলোকৰ এটা ভাল বিভাগীয় বিভাগ থাকিব লাগিব। তেওঁলোকৰ উন্নত মানদণ্ডৰ সা সঁজুলি, বিষয়বস্তু, পাঠ্যক্ৰম, উন্নত মানদণ্ডৰ পুথিভঁৰাল লাগিব, য'ত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ গৱেষণা, উন্নত শিক্ষা ব্যৱস্থাৰ বাবে গৱেষণা পত্ৰ তেওঁলোকে কি কৰিব পাৰে? উলিয়াব পাৰে, গৱেষণা কৰিব পাৰে। তাৰ বাবে নিৰ্দিষ্ট কিছুমান পাঠ্যক্ৰম লাগিব, নিৰ্দিষ্ট বিষয়বস্তু লাগিব। এই সকলোখিনিকে সামৰি পেলাই আমি কি বুলি কওঁ? আন্তঃগাঁথনি বুলি কওঁ। অৰ্থাৎ বিশ্ববিদ্যালয়খনৰ সম্পূৰ্ণ আমাৰ ভিতৰৰ যিখিনি বিষয়বস্তু নহ'লে এখন বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ নচলে। উদাহৰণস্বৰূপে মই ক'বলৈ গ'লে আমাৰ মনোবিজ্ঞান এটা বিভাগ, আমাৰ এন্থ্ৰপ'লজি এটা বিভাগ, ঠিক সেইদৰে আমাৰ বিজ্ঞানৰ বিভাগীয় বিষয়সমূহত আমাৰ আন্তঃগাঁথনি অতি মজবুত হ'ব লাগিব। কাৰণ সেই বিষয়সমূহ ভালদৰে পৰিচালিত হ'বলৈ হ'লে বা ইয়াৰ প্ৰশাসনিক বিষয়টো বা ইয়াৰ উন্নত মানদণ্ডৰ কৰিবলৈ হ'লে ইয়াত বিভিন্ন ধৰণৰ আমাৰ কি লাগিব? পৰীক্ষাগাৰ লাগিব, অৰ্থাৎ লেবৰেটৰী লাগিব, নিৰ্দিষ্ট মানদণ্ডৰ পুথিভঁৰাল লাগিব, লাইব্ৰেৰী লাগিব, ইয়াৰ উপৰিও বিভিন্ন সা সঁজুলি বা আমাৰ ইনষ্ট্ৰুমেণ্টছ লাগিব। এইসমূহ বিষয়বস্তুৰ বাবে আমাৰ কি হ'ব লাগিব? আমাক কিছুমান অনুদান আগবঢ়াই আহিছে। এই অনুদান কেনেকৈ পাব, কিদৰে পাব, এই সকলোবিলাকৰ দায়িত্ব হৈছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা কি হয়? আৰম্ভ হয় বা ৰাষ্ট্ৰীয় শিক্ষা অভিযানৰ দ্বাৰাহে আমি এই বিষয়বস্তুসমূহ তদাৰক কৰা হয় যে কোনখন বিশ্ববিদ্যালয় বা কোনখন বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি কেনেকুৱা, তেওঁলোকৰ কিমান পৰ্যায়লৈ আগবাঢ়ি গৈছে, তেওঁলোকৰ আন্তঃগাঁথনি ব্যৱস্থা কিমান উন্নত মানদণ্ডৰ, তেওঁলোকৰ কিমানবিলাক পুথিভঁৰাল আছে, তেওঁলোকৰ কিমানবিলাক লেবৰেটৰী আছে, পৰীক্ষাগাৰ আছে, ল'ৰা ছোৱালীসকলে কিমানবিলাক তেওঁলোকৰ গৱেষণা পত্ৰ তেওঁলোকৰ প্ৰকাশিত হয়, তেওঁলোকে কিমানবিলাক আমাৰ গৱেষণামূলক ছাত্ৰ ছাত্ৰী আছে, এই সকলোবিলাক বিষয়বস্তু তদাৰক কৰিবৰ বাবে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছে। অৰ্থাৎ বিশ্ববিদ্যালয়সমূহক কি কৰিব লাগিব? আন্তঃগাঁথনি অনুদান দিয়াৰ ক্ষেত্ৰত ইয়াক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা উপাদান হৈছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ যে নতুন আৰ্হিত মহাবিদ্যালয় স্থাপন কৰা। বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে আমাৰ ভাৰত চৰকাৰৰ অধীনত বা অসম চৰকাৰৰ অধীনত প্ৰত্যেকখন মহাবিদ্যালয়ৰ আমাৰ কিন্তু বহুত নতুন আৰ্হিত কি হৈছে? প্ৰতিষ্ঠা কৰা হৈছে। এই যে নতুন আৰ্হি বা নতুন এটা মডেল লৈ পেলাই মহাবিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছে। ইতিমধ্যে মই ক'লোঁ ৰুচাৰ দ্বাৰা আমাৰ কি হয়? আমাৰ যিটো নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিডিয়েশ্যন কমিশ্যন বুলি আছে, নাক আপোনালোকে চাব প্ৰত্যেকখন মহাবিদ্যালয়ৰ দুৱাৰমুখত আমাৰ গেটৰ মুখতে লিখা থাকে নাকৰ দ্বাৰা পৰিচালিত, নাকৰ পৰা A++, B++, C এনেকুৱা ধৰণৰ আমাৰ কিছুমান নটিচ আমি কৰিব পাৰোঁ। আমাৰ দৃষ্টি নিক্ষেপ হয়, অৰ্থাৎ সেই মহাবিদ্যালয়সমূহ কি হৈছে? নাকৰ দ্বাৰা পৰিচালিত হৈছে, নাকৰ দ্বাৰা তেওঁলোকৰ এটা পৰিদৰ্শন হৈছে। আৰু নাকৰ দ্বাৰা পৰিদৰ্শন হোৱাৰ পিছত গতিকে এইটো হৈছিলে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা পদক্ষেপ।
তাৰ পিছতে তেওঁলোকক কিছুমান নিৰ্দেশনা দিয়া হয় হয়তো কোনোবা এটা বিভাগ হয়তো পিছ পৰি আছে কোনোবা এটা বিভাগৰ হয়তো নতুন আমাৰ আন্তঃগাঁথনিৰ দ্বাৰা পৰিচালিত হোৱা নাই বা নিৰ্মাণ হোৱা নাই বা নতুন আৰ্হিত তাক প্ৰতিষ্ঠা কৰা হোৱা নাই গতিকে এনেকুৱা মহাবিদ্যালয়সমূহ নতুন আৰ্হিত প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাক কি কৰা হয় পৰামৰ্শ দিয়া হয় আৰু এই পৰামৰ্শৰ ভিত্তিতে আমাৰ নতুন আৰ্হিত মহাবিদ্যালয়সমূহ স্থাপন কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা আমি উপাদান দেখিবলৈ পাইছোঁ যিটো বিদ্যমান ডিগ্ৰী বিদ্যালয়সমূহক মহাবিদ্যালয়সমূহক মডেল কলেজলৈ উন্নীতকৰণ কৰা যেনেকৈ আমি শুনিবলৈ পাওঁ মডেল স্কুল ঠিক সেইদৰে আমাৰ মডেল কলেজ আছে এই মডেল কলেজসমূহ আমাৰ ডিগ্ৰী মহাবিদ্যালয়সমূহক বৰ্তমান সময়ত আমি মডেল কলেজলৈ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে কি কৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয় গতিকে ৰাষ্ট্ৰীয় আমাৰ যি উচ্চতৰ শিক্ষা অভিযান এই অভিযানখন আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অভিযান এই অভিযানখনৰ দ্বাৰা আমাৰ কি কৰা হয় যিবিলাক বিদ্যমান ডিগ্ৰী মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহক আমাৰ মডেল কলেজলৈ কি কৰা হয় উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত এটা পদক্ষেপ হাতত লোৱাৰ বাবে চেষ্টা কৰা হয় অৰ্থাৎ আমাৰ ডিগ্ৰী যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহক আমি কি কৰিব পাৰোঁ মডেল কলেজলৈ উন্নীতকৰণ কৰিব পাৰোঁ গতিকে এইটো হৈছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা নীতি ইয়াৰ উপৰিও নতুন পেছাদাৰী মহাবিদ্যালয় বিকশিত কৰা গতিকে আমাৰ কিছুমান নতুন পেছাদাৰী মহাবিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰিব পাৰি যিবিলাক আমাৰ বৃত্তিমূলক যিবিলাক আমাৰ বৃত্তিৰ লগত জড়িত হৈ আছে উদাহৰণ এটা মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থা আমাৰ মাধ্যমিক পৰ্যায়ৰ পৰা কি কৰা হৈছে আমাক বাধ্যতামূলক কৰা হৈছে গতিকে বৃত্তিমুখী শিক্ষা ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে কোনো এটা নতুন তেওঁলোকে চাকৰিমুখী নহয় তেওঁলোকে কোনো এটা বৃত্তি গ্ৰহণ কৰিব পাৰে যেনেকৈ আমাৰ এটা ফেশ্বন ডিজাইন মডেলিং এনেকুৱা বিভিন্ন ধৰণৰ নাৰ্ছিং এনেকুৱা কিছুমান বিষয়বস্তু আমাৰ বিদ্যালয়সমূহত বৰ্তমান সময়ৰ পাঠ্যক্ৰম আমাৰ কি হৈছে আমাৰ সংযোজিত কৰা হৈছে গতিকে এই পাঠ্যক্ৰমসমূহ সংযোজিত কৰা হোৱাৰ লগে লগে আমাৰ কি হৈছে নতুন পেছাদাৰী মহাবিদ্যালয় বিকশিত কৰাত সহায় কৰা হৈছে আৰু নতুন পেছাদাৰী মহাবিদ্যালয় বিকশিত কৰাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে কি কৰিছে এটা গুৰুত্বপূৰ্ণ দায়িত্ব বা পদক্ষেপ হাতত লৈছে গতিকে তেওঁলোকে যাতে এই শিক্ষা ব্যৱস্থাসমূহ গ্ৰহণ কৰি শিক্ষাসমূহ লৈ পেলাই কোনো এটা নতুন পেছা বা কোনো এটা নতুন তেওঁলোকে বৃত্তি গ্ৰহণ কৰিব পাৰে চৰকাৰী চাকৰিমুখী নহয় যাতে তেওঁলোকে নতুন এটা বৃত্তি গ্ৰহণ কৰিব পাৰে ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হয় যে নতুন পেছাদাৰী মহাবিদ্যালয় বিকশিত কৰা গতিকে কোনো এটা পেছা গ্ৰহণ কৰি পেলাই সেই মহাবিদ্যালয়সমূহত তেওঁলোকে পাঠ্যক্ৰম তেওঁলোকে পঢ়াৰ অন্তত তেওঁলোকে আন্তঃগাঁথনি তেওঁলোকে বিকশিত কৰাৰ ক্ষেত্ৰত বা সেই মহাবিদ্যালয়সমূহত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি পেলাই কোনো এটা নতুন তেওঁলোকে কি কৰিব পাৰে পেছা বা বৃত্তি গ্ৰহণ কৰিব পাৰে আৰু এই বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে বিকশিত কৰিব পৰাৰ ক্ষেত্ৰত সহায় কৰা হয় আৰু এইটো হৈছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা গুৰুত্বপূৰ্ণ উপাদান ইয়াৰ উপৰিও মহাবিদ্যালয়সমূহক আন্তঃগাঁথনি অনুদান ইতিমধ্যে মই ক'লোৱে গোটেই মহাবিদ্যালয়সমূহ যিহেতু কোনো বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয় আৰু ইতিমধ্যে ৰুচাই এটা নতুন পদক্ষেপ লৈছে যে সকলোবিলাক আমাৰ মহাবিদ্যালয় মডেল কলেজলৈ ৰূপান্তৰিত কৰিব লাগিব সকলোবিলাক মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰিব লাগিব গতিকে এই ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ আপোনালোকক যে প্ৰত্যেকখন মহাবিদ্যালয় কি হ'ব লাগিব আন্তঃগাঁথনি মজবুত হ'ব লাগিব যদি আন্তঃগাঁথনি মজবুত নহয় আমি গুণগত শিক্ষা ব্যৱস্থা কি কৰিব নোৱাৰোঁ বিকাশ সাধন কৰিব নোৱাৰোঁ গতিকে এখন বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগ থাকিব এই বিভিন্ন বিভাগসমূহৰ গুণগত মানদণ্ড আমি বিকশিত কৰিবলৈ হ'লে ইয়াৰ আন্তঃগাঁথনি কি হ'ব লাগিব মজবুত হ'ব লাগিব গতিকে আন্তঃগাঁথনি মজবুত কৰিবলৈ হ'লে আমাৰ চৰকাৰৰ পৰা কি লাগিব অনুদান লাগিব গতিকে মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি অনুদান প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আমি হাতত থকা বুলি আমি ভাবোঁ
ইয়াৰ উপৰিও আমাৰ কিছুমান কি আছে প্ৰত্যেকখন বিশ্ববিদ্যালয় আমাৰ সৃষ্টিৰ অন্তৰালত বা বিভাগসমূহৰ আন্তঃগাঁথনি বিকাশ সাধনৰ ক্ষেত্ৰত আৰু সেই বিভাগসমূহৰ পৰা আমাৰ বিভিন্ন নতুন নতুন তথ্য সংযোজনৰ ক্ষেত্ৰত প্ৰত্যেকজন আমাৰ ছাত্ৰ ছাত্ৰীয়ে বা অভিজ্ঞ আমাৰ শিক্ষকসকলে বা আমাৰ যিবিলাক অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে গৱেষণা কাৰ্যত কি হয় অন্তৰ্ভুক্ত হয় গতিকে গৱেষণা কৰাৰ লগে লগে আমি আৰু কি নতুন বস্তু সংযোজন কৰিব পাৰোঁ কি নতুন বস্তু আমি যদি সংযোজন কৰি পেলাই অন্য এটা বিষয়বস্তুত আমি কি কৰিব পাৰোঁ এই বিভাগটো আমি উন্নীতকৰণ কৰিব পাৰোঁ তাৰ বাবে আমাৰ গৱেষণা লাগিব তাৰপিছত লাগিব উদ্ভাৱন আমি যিবিলাক গৱেষণা কৰোঁ তাৰ পৰা কি নতুন সৃষ্টি কৰিব পাৰোঁ কি বিষয়বস্তু আমি সমাজলৈ উলিয়াই দিব পাৰোঁ কি বস্তু আমি ৰাইজলৈ উলিয়াই দিব পাৰোঁ কি বস্তু আমি গোটেই সমগ্ৰ পৃথিৱীৰ সকলোবিলাক শিক্ষা বিষয়বস্তুত আমি উলিয়াই দিব পাৰোঁ ইয়াৰ বাবে আমাৰ এটা উদ্ভাৱন ব্যৱস্থা লাগিব আৰু গুণগত মানদণ্ড উন্নীতকৰণ কৰাৰ ক্ষেত্ৰতো আমাৰ কি লাগিব এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লাগিব যদি গৱেষণাই নহয় তেতিয়াহ'লে আমি উদ্ভাৱন কৰিব নোৱাৰোঁ গতিকে নতুন বিষয়বস্তু এটা উদ্ভাৱন কৰিবলৈ হ'লে আমাৰ গৱেষণা থাকিব লাগিব যে এইটো বিষয়বস্তুৰ লগত অন্য এটা বিষয়বস্তু সংযোজন কৰিলে বা অন্য বিষয়বস্তু এটাৰ লগত আৰু এটা নতুন বস্তু যদি আমি তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰোঁ তেতিয়াহে আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এটা বিষয়বস্তুৰ লগত অন্য এটা বিষয়বস্তুলৈ সেই বিষয়টো বহুত বিশালভাৱে আমি আগবঢ়াই নিব পাৰোঁ উদাহৰণ এটা সৰু উদাহৰণ দিছোঁ আমাৰ অসমত এটা বানপানী ডাঙৰ সমস্যা বৰ্তমান সময়ত আপোনালোকে দেখি আহিছে গোটেই চাৰিওফালে আমাৰ অসমত বানপানী উজনি নামনি সকলোতে বানপানী এই বানপানী আমি কেনেকৈ নিৰ্মূল কৰিব পাৰিম ইয়াৰ নিৰাময়ৰ কাৰণ কি তাক জানিবলৈ হ'লে আমাৰ কাৰিকৰী বিভাগটো কি হ'ব লাগিব মজবুত হ'ব লাগিব কোনোবাই গৱেষণা কৰিব লাগিব যে আমি বাৰিষা কালত কেনেকৈ আমি অসমখনক বিশেষকৈ বানপানীমুক্ত কৰিব পাৰোঁ তাৰ বাবে আমাৰ গৱেষণা লাগিব উন্নত মানদণ্ডৰ গৱেষণা লাগিব উন্নত মানদণ্ডৰ গৱেষণা কৰাৰ লগে লগেহে তেওঁলোকে উদ্ভাৱন কৰিব পাৰিব যে এনেকুৱা এটা যদি ব্যৱস্থা বা পদক্ষেপ হাতত লওঁ তেতিয়াহ'লে আমাৰ কি নহয় বানপানীৰ সৃষ্টি নহয় আৰু এটা উদাহৰণ দিবলৈ বিচাৰিছোঁ এজাক বৰষুণ দিয়াৰ লগে লগে আমাৰ গুৱাহাটীত বিশেষকৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হয় নিশ্চয় আপোনালোকে অৱগত এই কৃত্ৰিম বানপানী আমি কেনেকৈ নিৰ্মূল কৰিম কৃত্ৰিম বানপানী আমি কেনেকৈ ৰোধ কৰিম তাৰ বাবে আমাৰ এটা কাৰিকৰী গৱেষণা লাগিব কাৰিকৰী গৱেষণা কৰাৰ লগে লগে আমাৰ ইয়াৰ উদ্ভাৱন ক্ষমতা আমাৰ নিশ্চয় কিবা এটা বিষয়বস্তু আমাৰ উদ্ভাৱন কৰা হ'ব আৰু এইটোৱে আমাৰ কি কৰিব সেই বিষয়টোৰ ওপৰত গুণগত মানদণ্ড উন্নীতকৰণ কৰিব গতিকে এই গুণগত মানদণ্ড উন্নীতকৰণ কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা আমি উপাদান বুলি ধৰিব পাৰোঁ যদি গৱেষণা নাথাকে তেতিয়া উদ্ভাৱন নহয় যদি উদ্ভাৱন নহয় কোনো বস্তু আমি নতুন বস্তু উদ্ভাৱন কৰিব নোৱাৰোঁ সময়ে সময়ে তেতিয়াহ'লে ইয়াৰ গুণগত মানদণ্ড উন্নীতকৰণ কৰিব নোৱাৰোঁ এইটো হৈছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা উপাদান ইয়াৰ উপৰিও আৰু এটা উপাদান আমি দেখুৱাবলৈ পাইছোঁ ইকুইটি ইনিচিয়েটিভ এটা বিষয়বস্তু যিটো বিষয়বস্তু আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যদি আমি সমভাৱে প্ৰত্যেকটো বিষয়বস্তুৰ আমি পদক্ষেপ হাতত ল'ব লাগিব যদি সমভাৱে আমি প্ৰত্যেকটো বিষয়বস্তুৰ আমি পদক্ষেপ হাতত নলওঁ তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ উচ্চ শিক্ষা আমি আগবঢ়াই নিব নোৱাৰিম গতিকে ইকুইটি ইনিচিয়েটিভ ব্যৱস্থাটো এনেকুৱা এটা ব্যৱস্থা যে আমি কি পদক্ষেপ হাতত লৈছোঁ এই পদক্ষেপটো আমি জানিব লাগিব আমি ৰাইজক জনাব লাগিব আৰু কোনো এটা বিষয়বস্তু লৈ পেলাই সমভাৱে আমি ইয়াক কি কৰিব লাগিব বিস্তাৰিত কৰিব লাগিব যিটো আমাৰ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা আমি উপাদানৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ কি হৈছে আমাৰ যিবিলাক অনুষদৰ উন্নতিকৰণ মানে প্ৰত্যেকটো বিভাগৰে নিৰ্দিষ্ট কিছুমান আমাৰ কি থাকে শিক্ষক শিক্ষয়িত্ৰী থাকে এই শিক্ষক শিক্ষয়িত্ৰীসমূহক কিদৰে আমি উন্নীতকৰণ কৰিম তেওঁলোকক আমি উন্নীতকৰণ কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব পাৰে কোনটো পৰ্যায়ৰ শিক্ষকক আমি মহাবিদ্যালয় পৰ্যায়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰোঁ কোনটো পৰ্যায়ৰ শিক্ষকক আমি তেওঁলোকক বিশ্ববিদ্যালয় পৰ্যায়ত নিযুক্তি দিব পাৰোঁ তেওঁলোকৰ গুণগত মানদণ্ড কেনেকুৱা হ'ব লাগিব তেওঁলোকৰ শৈক্ষিক অৰ্হতা কেনেকুৱা হ'ব লাগিব তেওঁলোকৰ কিমান ধৰণৰ ডিগ্ৰী থাকিব লাগিব এইখিনি বস্তুৰ অনুষদৰ উন্নতিকৰণ কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা আমি নীতি বুলি ক'ব পাৰোঁ বা উপাদান বুলি ক'ব পাৰোঁ
ইয়াৰ উপৰিও আমাৰ অন্য এটা বিষয়বস্তু হৈছে যে আমি কিদৰে আমি বৃত্তিমূলক বিষয়বস্তুটো কিদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। গতিকে আমি ইতিমধ্যে কৈছোঁ ৰুচা যেনেকৈ এখন আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, ঠিক সেইদৰে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা আঁচনিখনৰো মূল লক্ষ্য আছিল আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়া, আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়া, বৃত্তিমুখী শিক্ষা ব্যৱস্থাক আমি সাৰ্বজনীন কৰা, প্ৰত্যেকটো স্তৰতে আমাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত বৃত্তিমূলক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা, যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মাধ্যমিক শিক্ষাৰ অন্তত তেওঁলোকে নিজ নিজ এটা বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে নিজৰ লগতে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে তেওঁলোকে ঘৰখনকো আত্মনিৰ্ভৰশীল কৰিব পাৰে, তেওঁলোকে জীৱিকা এটা গ্ৰহণ কৰিব পাৰে আৰু সমাজখনকো তেওঁলোকে উন্নতিৰ পদক্ষেপত আগবঢ়াই নিব পাৰে। তাৰ বাবে আমাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা কি কৰা হৈছিলে, বৃত্তিমূলককৰণ কৰা হৈছিলে। গতিকে ঠিক সেইদৰে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰো অন্য এটা নীতি হৈছে, সেই নীতিটো হৈছে কি, আমি বিশেষকৈ আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বৃত্তিমূলককৰণৰ বিষয়টো আমি আনিব লাগিব। যদি আমাৰ বৃত্তিমূলক বিষয়বস্তুবিলাক আমাৰ নাথাকে, তেতিয়াহ'লে আমাৰ ডিগ্ৰী পৰ্যায়ত হওক বা আমাৰ MA, MSc, MCom, BA পৰা আদি কৰি আমাৰ যিমানবিলাক বিষয় BA, BSc, BCom, MA, MSc, MCom এই বিষয়বস্তুবিলাকতো আমাৰ এটা এটা বৃত্তিমূলককৰণ বিষয়বস্তু আমি কি কৰিব লাগিব, অন্তৰ্ভুক্ত কৰিব লাগিব। গতিকে এই বৃত্তিমূলককৰণ বিষয়বস্তুটো অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এটা নিজস্ব উপাদান হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আমাৰ শৈক্ষিক প্ৰশাসকসকলক নেতৃত্ব বিকাশ দিয়াৰ ক্ষেত্ৰতো আমাৰ এটা সম্পূৰ্ণৰূপে আমাৰ এটা নীতি আছে। ৰুচাৰ দ্বাৰা আমাৰ কি হয়, শৈক্ষিক প্ৰশাসকসকলক নেতৃত্ব বিকাশ সাধন কৰা। গতিকে অৰ্থাৎ লিডাৰশ্বিপ ডেভেলপমেণ্ট, যেনেকৈ পাৰ্চনেলিটি ডেভেলপমেণ্ট আছে, ব্যক্তিত্ব বিকাশৰ এটা নীতি আছে, ঠিক সেইদৰে শৈক্ষিক প্ৰশাসকসকলক কিদৰে আমি প্ৰশাসন ব্যৱস্থা মজবুত কৰিব পাৰে, শৈক্ষিক দিশটো আগবঢ়াই নিবলৈ হ'লে প্ৰশাসকসকলৰ নেতৃত্ব বিকাশ কৰাটো এটা গুৰুত্বপূৰ্ণ দায়িত্ব। তেওঁলোকে নিজ নিজ বিষয়ত যদি নিজে নেতৃত্ব দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ কি হ'ব, আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি মূল্যহীন উচ্চ শিক্ষাহে আমি পাম। গতিকে আমি গুণগত মানদণ্ড বিকাশৰ লগতে এটা গুণগত বিকাশ সাধনৰ বাবে গুণগত মানদণ্ডৰে উন্নীতকৰণ কৰিবলৈ হ'লে বিশ্ববিদ্যালয়সমূহৰ যিবিলাক শৈক্ষিক প্ৰশাসকমূলক ব্যক্তি আছে, এই ব্যক্তিসকলৰ আমি নেতৃত্ব বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব, কিদৰে তেওঁলোকে নেতৃত্ব লৈ পেলাই সেই বিভাগটো তেওঁলোকে ভালদৰে পৰিচালিত কৰিব পাৰে। গতিকে এটা বিভাগ ভালদৰে পৰিচালিত কৰিবলৈ হ'লে অথবা সেইটো কলা বিভাগেই হওক, অথবা সেইটো বিজ্ঞান বিভাগেই হওক, অথবা সেইটো আমাৰ বাণিজ্য বিভাগেই হওক, অথবা এইটো কাৰিকৰী বিভাগ হওক, অথবা এইটো স্বাস্থ্য বিভাগ হওক, অথবা এইটো কৃষি বিভাগ হওক, যি বিভাগেই নহওক কিয় বিশ্ববিদ্যালয়ৰ তাৰ যিবিলাক শৈক্ষিক প্ৰশাসকমূলক বিষয় আছে, বিষয়ববীয়া আছে, তেওঁলোকক আমি কি কৰিব লাগিব, নেতৃত্ব বিকাশৰ বাবে গুৰুত্ব দিব লাগিব। কিদৰে তেওঁলোকে নেতৃত্ব লৈ পেলাই সেই বিভাগটো ধুনীয়াকৈ আগবঢ়াই নিব পাৰিছে, তাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু এই দিশটো ভালদৰে তদাৰক কৰাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছে। তেওঁলোকে কিদৰে তদাৰক কৰিব আৰু কিদৰে তেওঁলোকে আগবঢ়াই নিব, আৰু তেওঁলোকে নেতৃত্বত কেনেকুৱা ধৰণৰ বিষয়সমূহ তেওঁলোকে ল'লে, নেতৃত্ব প্ৰশিক্ষণ দিলে তেওঁলোকে নেতৃত্ব ল'ব পাৰিব, এই গুণটো, এইটো বিশেষ গুণ, নেতৃত্ব ল'ব পৰাটো এটা বিশেষ গুণ, লিডাৰশ্বিপ। গতিকে তাৰ বাবে আমাৰ কিছুমান বিশেষ গুণ লাগিব, যে আমি কোনটো বিষয় ভালদৰে আমি কি কৰিব পাৰোঁ, শিক্ষকবিলাকে গুণগত মানদণ্ডৰে আগবঢ়াই নিব পাৰে, নেতৃত্ব দিব পাৰে। উচ্চ মানদণ্ডৰ যদি নেতৃত্ব নাথাকে, তেতিয়াহ'লে আমি উচ্চ শিক্ষাৰ আমাৰ আন্তঃগাঁথনিৰ দিশটো কিন্তু আগবঢ়াই আমি নিব নোৱাৰিম। আন্তঃগাঁথনি বুলি ক'লে অকল যে তাক এটা ৰুমৰ বা এখন বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাই যে ভাল হ'ব লাগিব না, সেইটো নহয়। আমি নতুন নতুন বিষয়বস্তুবিলাক যিবিলাক টেকনিকেল, যিবিলাক কাৰিকৰী বিষয় আছে, আমি কাৰিকৰী বিষয়সমূহ কিদৰে সংযোজন কৰিম, তেওঁলোকে কিদৰে নেতৃত্ব দিব পাৰিব। উদাহৰণস্বৰূপে এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, এখন যেনিবা কৰ্মশালাই অনুষ্ঠিত ৱৰ্কশ্বপে হৈছে, এখন যেনিবা ছেমিনাৰে কৰা হৈছে, তাৰ বাবে নেতৃত্ব দিবৰ বাবে শিক্ষকসকলৰ যিবিলাক প্ৰশাসকসকল আছে, তেওঁলোকক নেতৃত্ব বিকাশৰ বাবে আমি গুৰুত্ব প্ৰদান কৰিব লাগিব, আৰু তেওঁলোকে নেতৃত্ব দি আহিব লাগিব। আৰু শেষৰটোৱে হৈছে যে আমাৰ অন্য এটা উপাদান, যিটো উপাদান আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ, এইটো হৈছে আমাৰ কি, ক্ষমতা নিৰ্মাণ আৰু প্ৰস্তুতিকৰণ, তথ্য সংগ্ৰহকৰণ আৰু পৰিকল্পনা। গতিকে ক্ষমতা নিৰ্মাণ অৰ্থাৎ প্ৰত্যেকটো বিষয়বস্তুৰে এটা নিজস্ব আমাৰ কি আছে, ক্ষমতা আছে, যে সেই ক্ষমতাৰ ভিতৰত
ক্ষমতাটো আমি কিদৰে প্ৰত্যেকটো বিভাগৰ কৰ্তৃপক্ষই ল'ব পাৰিব, প্ৰত্যেকখন বিশ্ববিদ্যালয় কিদৰে ল'ব পাৰিব, সেই ক্ষমতা নিৰ্মাণৰ দিশটো তদাৰক কৰাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ দিশ হাতত লয়। ইয়াৰ উপৰিও ইয়াক প্ৰস্তুতকৰণ কিদৰে প্ৰস্তুত কৰি তোলা হ'ব, কিদৰে প্ৰস্তুতিকৰণ কৰি পেলাই ইয়াক আগবঢ়াই নিব পাৰিব। গতিকে আমাৰ ক্ষমতা নিৰ্মাণৰ লগে লগে আমি প্ৰস্তুতি হ'ব লাগিব, প্ৰিপাৰেশ্যন। গতিকে আমি কিদৰে আমি প্ৰস্তুত হ'ম, আমি কিদৰে প্ৰস্তুত হ'ম পৰৱৰ্তী বিষয়বস্তুবিলাক লৈ, কি বিষয়বস্তু আমি সংযোজন কৰি পেলাই আমি বিভাগসমূহ আগবঢ়াই নিম। গতিকে এই যিটো ক্ষমতা নিৰ্মাণ বিষয়ৰ লগত আমাৰ প্ৰস্তুতকৰণ বিষয়টো আমাৰ কি হৈ আছে, সংযোজিত হৈ আছে। গতিকে আমি প্ৰস্তুতকৰণ হ'ব লাগিলে আমাৰ কি লাগিব, কিছুমান তথ্য সংগ্ৰহ আমি কৰিব লাগিব। কি তথ্য সংগ্ৰহ কৰিম, কেনেকুৱা বিষয়বস্তু আমি সংগ্ৰহ কৰিলে আমি আগবঢ়াই নিব পাৰিম, এইটো এটা বিশেষ বিষয়বস্তু। ইয়াৰ উপৰিও আমাৰ কিছুমান কি লাগিব, পৰিকল্পনা লাগিব। কেনেকুৱা ধৰণৰ পৰিকল্পনা লাগিব, কোনটো পৰিকল্পনাৰ দ্বাৰা আমি আগবঢ়াই নিব পাৰিম, এইটো এটা বিশেষ বিষয়বস্তু যে আমাৰ পৰিকল্পনা লাগিব। পৰিকল্পনা নোহোৱাকৈ আমি কি কৰিব নোৱাৰোঁ, কোনো বিষয়বস্তু আমি আগবঢ়াই নিব নোৱাৰোঁ। বিশেষকৈ আমাৰ বিশ্ববিদ্যালয় পৰ্যায়ত এইটো এটা গুৰুত্বপূৰ্ণ উপাদান, যিটো উপাদান ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ দিশ সামৰি লৈছে। প্ৰথমটো হৈছে কি, ক্ষমতা নিৰ্মাণ। আমি ক্ষমতা নিৰ্মাণ কৰিব পাৰিব লাগিব, প্ৰস্তুতকৰণ কৰিব পাৰিব লাগিব, তথ্য সংগ্ৰহ কৰিব পাৰিব লাগিব আৰু লগতে পৰিকল্পনা কৰিব পাৰিব লাগিব। যদি আমি ক্ষমতা নিৰ্মাণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কি কৰিব নোৱাৰোঁ, প্ৰস্তুতকৰণ হ'ব নোৱাৰোঁ। যদি আমি প্ৰস্তুতকৰণ হ'ব নোৱাৰোঁ তেতিয়াহ'লে আমি তথ্য সংগ্ৰহ কৰিব নোৱাৰোঁ, আৰু তথ্য সংগ্ৰহ কৰিব যদি নোৱাৰোঁ আমি পৰিকল্পনা কৰিব নোৱাৰোঁ। এইখিনি হৈছে আমাৰ অন্য এটা উপাদান, যিটো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা কি হয়, পৰিচালিত হয়। গতিকে মই আকৌ এবাৰ আপোনালোকক উপাদানসমূহ ক'বলৈ বিচাৰিছোঁ। যেনেকৈ প্ৰাথমিক পৰ্যায়ত আমাৰ সৰ্বশিক্ষা অভিযানে আমাৰ কিছুমান উপাদান লৈ পেলাই সৃষ্টি হৈছিলে। তাৰপিছত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ৰামছাই কিছুমান উপাদান লৈ পেলাই আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন আমাৰ গঠিত হৈছিলে। ঠিক সেইদৰে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখনো আমাৰ এই নিম্নলিখিত উপাদানসমূহ লৈ পেলাই গঠন কৰা হৈছিলে। আকৌ এবাৰ মই উপাদানসমূহ কৈছোঁ। প্ৰথমটো উপাদান হৈছে যে বিদ্যমান স্থায়িত্ব শিক্ষিত মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ ব্যৱস্থা। বিদ্যমান স্থায়িত্ব শিক্ষিত মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ ব্যৱস্থা। দ্বিতীয়টো হৈছে যিবিলাক ক্লাষ্টাৰ বিশ্ববিদ্যালয়লৈ আমি মহাবিদ্যালয়সমূহক প্ৰতিষ্ঠাৰ সৃষ্টিকৰণ কৰা। তৃতীয়টো হৈছে আমাৰ যিবিলাক বিশ্ববিদ্যালয়সমূহক আমাৰ আন্তঃগাঁথনি অনুদান দিয়াৰ ব্যৱস্থা কৰা। তাৰপিছতটো হৈছে যে আমাৰ যিবিলাক নতুন আৰ্হিৰ মহাবিদ্যালয় আছে, আমি নতুন আৰ্হিত মহাবিদ্যালয়সমূহ কি কৰিব লাগিব, স্থাপন কৰিব লাগিব। গতিকে নতুন আৰ্হিত আমি মহাবিদ্যালয়সমূহ স্থাপন কৰাৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব লাগিব। ইয়াৰ উপৰিও আমাৰ অন্য এটা উপাদান হৈছে যিবিলাক বিদ্যমান ডিগ্ৰী মহাবিদ্যালয়সমূহ আছে, এই মহাবিদ্যালয়সমূহক আমি মডেল কলেজলৈ উন্নীতকৰণ কৰিব লাগিব। বিদ্যমান আমাৰ যিবিলাক ডিগ্ৰী মহাবিদ্যালয় আছে, এই মহাবিদ্যালয়সমূহক আমি মডেল কলেজলৈ উন্নীতকৰণ কৰিব লাগিব। ইয়াৰ উপৰিও আমাৰ যিবিলাক নতুন পেছাদাৰী মহাবিদ্যালয় আছে, এই মহাবিদ্যালয়সমূহ বিকশিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব লাগিব। ইয়াৰ উপৰিও মহাবিদ্যালয়সমূহক আন্তঃগাঁথনি অনুদান প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা কি আমি উপাদানৰ ভিত্তিত আমি ধৰিব পাৰোঁ যে আমাৰ যিবিলাক উচ্চতৰ শিক্ষা অভিযানে আমাৰ যিমানবিলাক মহাবিদ্যালয় আছে, এই মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি অনুদান আমি কি কৰিব লাগিব, প্ৰদান কৰিব লাগিব। ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে কি কৰিব লাগিব, অন্য এটা বিষয়বস্তুৰ উপাদান হিচাপে তেওঁলোকে লৈছে যে গৱেষণা নাথাকিলে আমাৰ বিশ্ববিদ্যালয় আমাৰ কোনো ধৰণৰ শিক্ষা ব্যৱস্থা, উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা বা প্ৰতিযোগিতামূলক দিশসমূহত বা নতুন বিষয়বস্তু সংযোজন কৰি পেলাই আৰু এটা নতুনত্ব দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ প্ৰতিভা নাথাকিব। গতিকে আমি সকলোবিলাক যিবিলাক শিক্ষক আছে, তেওঁলোকে এটা নিৰ্দিষ্ট বিষয়ত গৱেষণা কৰি পেলাই নতুন বস্তু এটা উদ্ভাৱন কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ লগে লগে আমাৰ গুণগত মানদণ্ড উন্নীতকৰণৰ ক্ষেত্ৰতো আমাৰ কি কৰিব লাগিব, কিছুমান উপাদান তেওঁলোকে হাতত ল'ব লাগিব। ইয়াৰ উপৰি ইকুইনিটি ইনিচিয়েটিভ, গতিকে আমাৰ কিছুমান বস্তুত আমি পদক্ষেপ হাতত ল'ব লাগিব, যিটো সমপৰ্যায়ত হ'ব লাগিব। আমি পদক্ষেপ হাতত লোৱাৰ ক্ষেত্ৰত আমি সমতা স্থাপন কৰিব পাৰিব লাগিব। এইটো হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা নীতি। ইয়াৰ উপৰি অনুষদৰ উন্নতিকৰণ কৰাৰ ক্ষেত্ৰত যিবিলাক আমাৰ
মহাবিদ্যালয় হওক বা বিশ্ববিদ্যালয় পৰ্যায় হওক যিবিলাক আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে এই অনুষদখন আছে এই অনুষদখনৰ মানদণ্ড উন্নীতকৰণ কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এটা নীতি হিচাপে আমি ল'ব পাৰোঁ তেওঁলোকৰ নীতি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে যে অনুষদৰ উন্নীতকৰণ কৰাৰ ব্যৱস্থা ইয়াৰ উপৰিও আমাৰ HS-ৰ বৃত্তিমূলককৰণৰ বিষয়বস্তু গতিকে প্ৰত্যেকটো বিষয়ৰে প্ৰত্যেকটো আমাৰ বিষয়ৰে কি আছে নিৰ্দিষ্ট কিছুমান বৃত্তিমূলক দিশ আছে আৰু এই বৃত্তিমূলক দিশটো আমি আগতেই পাইছোঁ যে ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানে কৈছিলে যে আমাৰ মাধ্যমিক পৰ্যায়ে কি হ'ব লাগিব বৃত্তিমূলককৰণ হ'ব লাগিব গতিকে বৃত্তিমূলককৰণ হোৱাৰ লগে লগে তেওঁলোকে নিজস্ব এটা বৃত্তি গ্ৰহণ কৰি পেলাই সমাজত এটা নতুন পদক্ষেপ বা নতুন স্বীকৃতি তেওঁলোকে পাব ঠিক সেই ব্যৱস্থাটোও কিন্তু আমাৰ বৰ্তমান সময়ত উচ্চ শিক্ষাটো অন্তৰ্ভুক্ত কৰা হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা আমাৰ এই বিষয়বস্তুটোৰ ওপৰতো এটা উপাদান হিচাপে লোৱা হৈছে যে আমি বৃত্তিমূলককৰণৰ ক্ষেত্ৰত আমি এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব লাগিব ইয়াৰ উপৰিও আমাৰ কি আছে শৈক্ষিক প্ৰশাসকসকলৰ নেতৃত্ব বিকাশ সাধনৰ গুৰুত্ব দিয়া শৈক্ষিক যিবিলাক প্ৰশাসকসকল আছে এখন বিশ্ববিদ্যালয় ভালদৰে তদাৰক কৰিবলৈ হ'লে প্ৰশাসনিক ব্যৱস্থাই হওক বা সাংগঠনিক ব্যৱস্থাই হওক ভালদৰে তদাৰকিত হ'বলৈ হ'লে আমাৰ শৈক্ষিক প্ৰশাসকসকলক কি হ'ব লাগিব কিছুমান নেতৃত্বৰ গুণ থাকিব লাগিব যদি নেতৃত্বৰ গুণ নাথাকে তেওঁলোকে এই বিভাগটো ভালদৰে পৰিচালনা কৰাত এটা বিশেষ অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে তেওঁলোকক আমি বিভিন্ন প্ৰশিক্ষণ দি পেলাই ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত কৰি পেলাই তেওঁলোকক শৈক্ষিক প্ৰশাসকসকলক এটা বিশেষ নেতৃত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ উপৰি আমাৰ যিবিলাক ক্ষমতা নিৰ্মাণ আমি কিদৰে কৰিম ইয়াৰ প্ৰস্তুতকৰণ কিদৰে কৰিম তথ্য সংগ্ৰহ কিদৰে কৰণ কৰিম আৰু পৰিকল্পনা কিদৰে কৰিম এইটো এটা গুৰুত্বপূৰ্ণ নীতি বুলি আমি ধৰিব পাৰোঁ এইটো হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা গুৰুত্বপূৰ্ণ নীতি যে আমি কিদৰে ক্ষমতা নিৰ্মাণ কৰিম প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ এটা নিজস্ব ক্ষমতা আছে নিজস্ব প্ৰশাসনিক বিষয় আছে নিজস্ব সাংগঠনিক এটা দিশ আছে এই দিশসমূহৰ যিটো ক্ষমতা নিৰ্মাণ কৰাৰ এটা ব্যৱস্থা থাকিব পাৰিব লাগিব ইয়াৰ লগে লগে আমি প্ৰস্তুতিকৰণ হ'ব লাগিব কি নতুন ব্যৱস্থা আমি সংযোজিত কৰিম কি নতুন ব্যৱস্থাৰে আমি শুভাৰম্ভ কৰিম কি নতুন ব্যৱস্থাৰে আমি বস্তুটো আগবঢ়াই নিম পৰিচালনা কৰিম পৰিকল্পনা কৰিম এই বিষয়বস্তুটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যে আমি ক্ষমতা নিৰ্মাণ কৰিম লগে লগে আমি প্ৰস্তুতকৰণৰ এটা দিহা পৰামৰ্শ ল'ম আৰু তথ্য সংগ্ৰহ কৰিম আমি কি নতুন তথ্য সংগ্ৰহ কৰিম কিমানবিলাক নতুন আমি যিবিলাক গৱেষণা পত্ৰ কৰোঁ আমি যিবিলাক গৱেষণা কৰি আছে সেইসকলে তেওঁলোকে কি কৰে কিছুমান তথ্য সংগ্ৰহ কৰে এই তথ্য সংগ্ৰহ কৰাকৰণৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ অন্য এটা আমি নীতি হিচাপে ধৰিব পাৰোঁ আৰু আমাৰ পৰিকল্পনা গতিকে পৰিকল্পনা আমি কিদৰে কৰিম ভৱিষ্যত পৰিকল্পনা প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ এটা নিজস্ব পৰিকল্পনা আছে এই পৰিকল্পনাৰ ভিত্তিত তেওঁলোকে কিদৰে আগবাঢ়ি যাব এই পৰিকল্পনাৰ নীতি কি হ'ব এই বিষয়বস্তুটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যিটো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা আমি নীতি হিচাপে আমি ধৰিব পাৰোঁ এইখিনি হৈছে আমাৰ কম্পনেন্ট অফ ৰুচা অৰ্থাৎ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মূল নীতিসমূহ কি নীতিৰ ভিত্তিত আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন গঠন কৰা হৈছিলে যিদৰে প্ৰাথমিক শিক্ষা আমাৰ সৰ্বশিক্ষা SSA সৰ্বশিক্ষা অভিযান আয়োগ আৰু ঠিক সেইদৰে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আয়োগ ঠিক সেইদৰে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এইকেইখন হৈছে তিনিখন আমাৰ অভিযান প্ৰাথমিক শিক্ষাৰ কাৰণে SSA আমাৰ মাধ্যমিক শিক্ষাৰ কাৰণে ৰামছাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু উচ্চ শিক্ষাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এই তিনিখন হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা একোখন বিশেষ আঁচনি যি আঁচনিকেইখনে প্ৰাথমিক পৰ্যায়ত যেনেকৈ তদাৰক হয় SSR দ্বাৰা মাধ্যমিক শিক্ষা যেনেকৈ ৰামছাৰ দ্বাৰা হয় ঠিক সেইদৰে আমাৰ উচ্চ শিক্ষা বা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে আৰু এইকেইটা নীতিৰ ভিত্তিতেই আমাৰ কি কৰা হৈছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখনে আমাৰ নীতি হিচাপে গ্ৰহণ কৰি পেলাই আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ কি কৰা হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে গতিকে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন যদিও আমাৰ 2013 চনত নতুনকৈ অহা বিষয়বস্তু কিন্তু এই বিষয়বস্তুটোৱে আমাৰ বৰ্তমান সময়ত আমাৰ বিশ্ববিদ্যালয় শিক্ষা আমাৰ বহুতো গুণগত মানদণ্ড আমি লাভ কৰিব পাৰিছোঁ প্ৰত্যেকখন মহাবিদ্যালয় আমাৰ বিশ্ববিদ্যালয় পৰ্যায়লৈ কি হৈছে উন্নীতকৰণ কৰা হৈছে ইয়াৰ লগে লগে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ এটা আকাংক্ষা
আকাংক্ষা থাকে এই আকাংক্ষাটোৰ যিটো প্ৰয়োজন এই প্ৰয়োজনটো তেওঁলোকে পূৰণ কৰিব পাৰিছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে মহাবিদ্যালয় পৰ্যায় উন্নীতকৰণ কৰাৰ পিছত আশা থাকে যে উচ্চ শিক্ষা কৰিম কিন্তু উচ্চ শিক্ষাৰ আমাৰ যিহেতু এটা লিমিট আমাৰ এটা সীমাৰ ভিতৰত প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে বা এটা সীমা থাকে যে ইমানখিনিহে এইটো বিভাগত অৱতীৰ্ণ হ'ব পাৰিব নামভৰ্তিকৰণ হ'ব পাৰিব বা তেওঁলোকক সিলেকশ্যন কৰা হয় গতিকে ইয়াৰ ভিত্তিতহে তেওঁলোকে নামভৰ্তিকৰণ কৰিব পাৰে সেই বিষয়বস্তুটো ৰোধ কৰিবৰ বাবে বৰ্তমান সময়ত প্ৰত্যেকখন মহাবিদ্যালয় কি হৈছে বিশ্ববিদ্যালয় উন্নীতকৰণ কৰা হৈছে গতিকে আমাৰ উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ আমাৰ মহাবিদ্যালয়সমূহ বৰ্তমান সময়ত আমাৰ কি কৰা হৈছে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ তেওঁলোকে আনিছে আৰু তাৰ জৰিয়তে এটা বিশাল সংখ্যক ল'ৰা ছোৱালী তেওঁলোকে নিজস্ব উচ্চ শিক্ষাৰ যিটো পঢ়াৰ আশা এই আশাটো তেওঁলোকে কি কৰিব পাৰিছে প্ৰয়োজন পূৰণ কৰিব পাৰিছে এতিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে যিহেতু মই ৰুচাৰ বিষয়ে ক'লোঁ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান গতিকে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ লগে লগে আমাৰ অন্য এটা বিষয়বস্তু আহি পৰিছে যিটো বিষয়বস্তু আমাৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু সেইটো হৈছে যে ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন বিশ্ববিদ্যালয় অনুদান আয়োগ বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থা আগবঢ়াই নিবৰ কাৰণে বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি বিকাশ সাধন হ'বলৈ হ'লে বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগসমূহৰ গুণগত মানদণ্ড আমি বিকশিত কৰিবলৈ হ'লে আমাৰ যিবিলাক গৱেষণা কাৰ্য আমাৰ গৱেষণা কাৰ্যৰ বিষয়বস্তুসমূহ আমি কি কৰা প্ৰকাশিত কৰা এই সকলোবিলাক তেওঁলোকৰ আন্তঃগাঁথনি আমি বিকাশ সাধন কৰাৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে এটা কি কৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গতিকে ইতিমধ্যে মই বহুকেইটা পাঠত আপোনালোকক বিশ্ববিদ্যালয় অনুদান আয়োগনো কি মই বুজাইছিলোঁ গতিকে আজি মই ক'বলৈ লৈছোঁ যে বিশ্ববিদ্যালয় অনুদান আয়োগখনৰ 1948 চনত এখন ব্যঞ্জনযুক্ত আমাৰ কি আছিলে এখন কমিশ্যন আছিলে যিখন কমিশ্যন আমাৰ ভাৰত চৰকাৰৰ দ্বাৰাই আমাৰ কি কৰা হৈছিলে গঠন কৰা হৈছিলে গতিকে এই গঠন কৰা কাৰণটোৱে হৈছিলে আমাৰ বিভিন্ন আমাৰ ভাৰত স্বাধীনতাৰ আগত আমাৰ বিভিন্ন পলিচি কিছুমান আছিল আৰু এই পলিচিসমূহৰ দ্বাৰাই আমাৰ এইখন আমাৰ যিখন ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন বা বিশ্ববিদ্যালয় অনুদান আয়োগ এই অনুদান আয়োগখন 1948 চনত এখন ব্যঞ্জনমুক্ত আমি কমিশ্যন হিচাপে পাইছিলোঁ গতিকে আমাৰ যিখন বিশ্ববিদ্যালয় অনুদান আয়োগ এই অনুদান আয়োগখনে আমাৰ বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত পৰামৰ্শ দিছিলে যে উচ্চ শিক্ষানো কিদৰে উচ্চ শিক্ষা আমি ক'ৰ পৰা পাম উচ্চ শিক্ষা আমি বিশ্ববিদ্যালয়ৰ পৰা পাম বিশ্ববিদ্যালয়ৰ অধীনত থকা যিবিলাক মহাবিদ্যালয় আছে মহাবিদ্যালয়সমূহৰ পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগখনে বিভিন্ন সময়ত কি কৰিছে পৰামৰ্শ কিছুমান দি আহিছে নীতি নিৰ্দেশনা দি আহিছে আৰু নিৰ্দেশনাৰ আধাৰতে আমাৰ কি কৰা হৈছিলে বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰা হৈছিলে গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগখনৰ মূলত বিষয়বস্তু আছিলে যে আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই আয়োগখনে কি কৰিছিলে কিছুমান পৰামৰ্শ দিছিলে কিছুমান নীতি নিৰ্দেশনা দিছিলে আৰু এই নিৰ্দেশনাৰ আধাৰত কি কৰা হৈছিলে এই বিশ্ববিদ্যালয় অনুদান আয়োগখন গঠন কৰা হৈছিলে ইয়াৰ উপৰিও আমাৰ 1953 চনত আমাৰ ইউজিচিৰ অস্তিত্বলৈ আহে গতিকে আমাৰ যদিও 1948 চনত ইয়াক এখন ব্যঞ্জনমুক্ত কমিশ্যন হিচাপে আমি ভাবিছিলোঁ বা পাইছিলোঁ বা জনসাধাৰণে পাইছিলে যিখনে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ দি আহিছে নীতি নিৰ্দেশনা দি আহিছে আৰু এই নিৰ্দেশনাৰ আধাৰত যিহেতু প্ৰতিষ্ঠা কৰা হৈছিলে কিন্তু ইয়াক সম্পূৰ্ণৰূপে অস্তিত্বলৈ আহিছিলে আমাৰ কেতিয়া 1953 চনত গতিকে 1953 চনতহে কি কৰা হৈছিলে ই অস্তিত্বলৈ আহিছিলে অৰ্থাৎ কাৰ্যকৰীকৰণৰ দিশসমূহৰ বাবে ইয়াক মুকলি কৰা হৈছিলে আকৌ ইয়াৰ উপৰিও আমাৰ যিখন বিশ্ববিদ্যালয় অনুদান আয়োগ এই অনুদান আয়োগখন 1956 চনত সংসদৰ এক আইনৰ দ্বাৰা বিধিবদ্ধ সংস্থা হৈ পৰে গতিকে আমাৰ প্ৰত্যেকটো শিক্ষণীয় বিষয়বস্তুৱেই হওক বা যিকোনো এখন কমিশ্যন হওক বা যিকোনো এখন আয়োগ হওক আমাৰ বা অভিযান হওক এখন আমাৰ আইনৰ দ্বাৰা আমাৰ সংসদত কি হ'ব লাগিব উত্থাপন হ'ব লাগিব আমাৰ যি এখন চৰকাৰৰ সংসদ আছে আমাৰ উচ্চ সদন আৰু নিম্ন সদন ৰাজ্যসভা আৰু লোকসভা এই সদনত আমাৰ কি হ'ব লাগিব আমাৰ এই বিষয়বস্তুটো উত্থাপন হ'ব লাগিব গতিকে 1956 চনত কি কৰা হৈছিলে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগখন এক আইনৰ দ্বাৰা বিধিবদ্ধ সংস্থা হিচাপে হৈ পৰিছিলে অৰ্থাৎ আমাৰ এই আইনখন পৰিণত হৈছিলে যে বিশ্ববিদ্যালয় অনুদান আয়োগে
কেনেকুৱা ধৰণৰ বিষয়বস্তুসমূহ হাতত ল'ব পাৰিব, কেনেকুৱা ধৰণৰ তেওঁলোকৰ বিষয়বস্তু থাকিব, কি অন্তৰ্ভুক্ত কৰা হ'ব, কিমানবিলাক বিশ্ববিদ্যালয় বা মহাবিদ্যালয় অন্তৰ্ভুক্তিকৰণ কৰা হ'ব, এই বিষয়সমূহ কি কৰা হৈছিলে আমাক প্ৰলাপ কৰা হৈছিলে। গতিকে আমি দেখিছিলোঁ যে 1956 চনত সংসদৰ দ্বাৰা ই আইনৰ দ্বাৰা এক বিধিবদ্ধ সংস্থা হৈ পৰিছিলে আৰু সেইদৰে কাৰ্যকৰীকৰণ কৰিছিলে। ইয়াৰ উপৰিও ইউ জি চিক অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগক বিশ্ববিদ্যালয়সমূহক পুঁজি প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ দায়িত্ব আৰু সমন্বয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছিলে। সেই যিমানবিলাক বিশ্ববিদ্যালয় আছে আমাৰ ভাৰতবৰ্ষত, এই বিশ্ববিদ্যালয়সমূহৰ যিখিনি টকা পইচা পায়, যিখিনি তেওঁলোকে আন্তঃগাঁথনিৰ বাবে পুঁজি পায় অৰ্থাৎ টকা পইচা পায়, ইয়াৰ দায়িত্ব আৰু কৰ্তৃত্ব আৰু সমন্বয়ৰ দায়িত্ব কি কৰা হৈছিলে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগক দিয়া হৈছিলে। অৰ্থাৎ সম পৰিমাণে সকলোখন বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয় কি পাব, পুঁজি পাব আৰু তেওঁলোকৰ দায়িত্ব আৰু সমন্বয়ৰ দায়িত্ব তেওঁলোকক অৰ্পণ কৰাৰ বাবে তেওঁলোকক এটা কি কৰা হৈছিলে, কৰ্তৃত্ব দিয়া হৈছিলে। গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগখনে সদায় কি কৰা হৈছিলে, পুঁজি প্ৰদান কৰাৰ ক্ষেত্ৰত হওক বা ইয়াৰ দায়িত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত হওক বা সমন্বয়ৰ ক্ষেত্ৰত হওক, ইয়াক দায়িত্ব অৰ্পণ কৰাৰ বাবে আমাক কিছুমান বিষয়বস্তু হাতত দিয়া হৈছিলে। ইয়াৰ উপৰিও আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ বিশ্ববিদ্যালয় শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ আৰু বজাই ৰাখিব লাগিব বুলিও আমাৰ ইয়াত উল্লেখ কৰা হৈছিলে। গতিকে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগখন এনেকুৱা এখন আয়োগ, যিখন আয়োগে আমাৰ গোটেই দেশৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ আৰু বজাই ৰখাৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়বস্তু হাতত লৈ আহিছিলে। এইখিনি হৈছে আজিৰ আপোনালোকৰ পাঠদানৰ বিষয়বস্তু। পৰৱৰ্তী আমাৰ নতুন এটা বিষয়বস্তু লৈ আপোনালোকৰ ওচৰলৈ নমস্কাৰ।